আমাৰ বিহু পিঠা ষ্টাৰ্ট দে প্ৰথমতে মানে বৰা চাউলখিনি কেনেকুৱা হয় আমি টেষ্টিং কৰি ল'লোঁ আৰু এখন পিংক কালাৰটো দেখিছেনে এইটো পিংক কালাৰটো মোৰ হাতে এয়া চাই লওক আমি বিহু কামত ব্যস্ত সকলোকে নমস্কাৰ জনাইছো আৰু লগতে আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ বন্ধু বান্ধৱীসকল বিহু আহি পাই গ'ল আৰু বিহু কামত অলপ ব্যস্ত আছো তাৰ মাজতে এটা মোৰ মানে কামৰ মাজত থাকিলেও মই নিউজবিলাক বহুত চাওঁ আৰু তেতিয়া মই এটা সামাজিক মাধ্যমত দেখিলো এটা নিউজ ওলাইছে আৰু সেই নিউজটো কাৰণে মানে বহুত মোৰ বেয়া লাগিছে আৰু নিউজটো আছিল দুলু আহমেদক লৈ আমি সকলো জনতাই আশা কৰিছিলো যে দুলু আহমেদেহে কিবা এটা কৰিব পাৰিব আৰু একমাত্ৰ জুবিনৰ অনুৰাগী হিচাপে সেই দুলু আহমেদেহে গৈ পেলাই কিন্তু ছিংগাপুৰত মানে জুবিনৰ ন্যায় হকে এখন কেছ দিছিলে আৰু সেই কেছৰ আছে শুনানি 14 তাৰিখে আৰু সেই তেওঁ সিদিনাখন সামাজিক মাধ্যমত কৈছিলে কিছু কথা নহয়নে কিন্তু তেওঁহে যুঁজি আছিলে আৰু তেওঁৰ লগত বহুতো আচলতে সাপোৰ্টাৰ আছে আমি হলেও কিন্তু সাপোৰ্টাৰ কিন্তু ইয়াতে এটা লাগিল অথন্তৰ হঠাতে দুলু আহমেদে কৈছে যে মই সামাজিক মাধ্যমৰ পৰা বা জুবিন গাৰ্গৰ ন্যায় হৈ পেলাই আৰু মাত নামাতো কাৰণ তেওঁলৈ আহিছে বহুত ভাবুকি আৰু সেই ভাবুকি কোনে দিছে আৰু তেওঁ কিহৰ কাৰণে হঠাতে তৎপৰ হ'ল সেই কথাটো আপোনালোকে হয়তো সকলোৱে গম পাইছে কালি গৰিমা গাৰ্গে এখন সংবাদমেল দিছিলে মানে সেই কাহিলীপাৰাৰ পৰাই তেওঁ নিজৰ বাসভৱনৰ পৰা আৰু তাৰ পিছতে দুলু আহমেদৰ ফেচবুক পোষ্টটো পালো পোষ্টটো আছিল এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত দুলু আহমেদ দাদাৰ বিশেষ পোষ্ট প্ৰত্যাহ্বান পাইছো ভাবুকিও পাইছো তথাপিও শেষ মুহূৰ্তলৈকে যুঁজি আছিলো কিন্তু ভুক্তভোগীৰ আপোনজনৰ বাবেহে আজি এই যুদ্ধত পৰাজয় হোৱাৰ ইংগিত পালো একেবাৰেতো হয়তো সত্য কথা সকলোৱে জানে আৰু ইয়াতে এইখিনিতে কওঁ মই কিছু লোকে মোক একেবাৰে কিয় তই সেকেন্ড শিখা শৰ্মা বুলি কয় বাৰু শিখা শৰ্মা বুলি আপোনালোকে যে মোক কৈছে আপোনালোকে ক'ব পাৰিবনে শিখা শৰ্মাৰ প্ৰতিটো কথা যে ভুল আপোনালোকে ক'ব পাৰিব জানো মই কিন্তু শিখা শৰ্মাৰ কিছুমান ভুল দেখিলে ভুলে কওঁ আৰু শুদ্ধ দেখিলে কিন্তু শুলে কওঁ অপ্ৰিয় হলেও কিছু সত্য কথা আৰু সত্য কথাবিলাক মানি ল'বলৈ বহুতো কিন্তু কষ্ট হয় বাৰু যিয়ে নহওক এতিয়া আহিলো কিন্তু ভুক্তভোগী আপোনজনৰ বাবেহে আজি যুদ্ধত পৰাজয় হোৱাৰ ইংগিত পালো দুলু আহমেদে লিখিছে দেই জুবিন আছিল ৰাইজৰ ৰত্ন হত্যাকাৰী আৰু হত্যাকাৰীক সুৰক্ষা দিয়াজনৰ ভাৰত ৰত্ন অসমৰ ৰাইজক নালাগে 2026 চনত আকৌ বিজেপি চৰকাৰ বিজেপি নেতাৰ ভৰি চেলেকি যি সুবিধা লাগে লৈ লহত আমি দূৰৰ পৰাই চাই থাকিম জুবিন শব্দ অন্তত আজিৰ পৰা মোক ফেচবুক আৰু সংবাদ মাধ্যমত কোনেও দেখা নাপায় দুলু আহমেদ গম পালে নহয় আৰু এইখিনি কথা কিয় লিখিছে আপোনালোকে নিশ্চয় গম পাইছে গৰিমা গাৰ্গৰ কথা গৰিমা গাৰ্গে কালি সংবাদমেল পাতি পেলাই আচলতে যিখিনি কৰিব লাগিছিলে সেইখিনি বাৰু কৰিলেনে তাত আধৰুৱা হৈ ৰ'ল নেকি বাৰু কিছু কথা আপোনালোকে সেইটো নিজে চাব আৰু তাতেই দুলু আহমেদৰ কিছু ক্ষুণ্ণ হৈছে আৰু বহু লোকৰে অকল দুলু আহমেদৰে নহয় প্ৰকৃত যিখিনি জুবিন অনুৰাগী তেওঁলোক কিন্তু ক্ষুণ্ণ হৈছে ইমান তৎপৰতা কিয় ইমান তৎপৰতাৰ আঁৰত আছে কিছু ৰহস্য বাৰু যি কি নহওক কেতিয়া আহি যাওঁ মই মেইন কথাটোলৈ কিমান আৰু এইবিলাক কথা কৈ থাকিম বহু লোকে হয়তো এইখিনি কথা কোৱাৰ কাৰণে মোক গালি পাৰিব গালি পাৰে কিবা কৰে যি কৰে কৰক কিন্তু হোৱাটোতো কমেই হয় না নহয় কিন্তু বন্ধু বান্ধৱীসকল আমি সকলো জনতাই আশা কৰিছিলো দুলু আহমেদ যি নেকি এইখন চৰকাৰে হিন্দু মুছলমান কৰি আছিলে কিন্তু সেইখন চৰকাৰৰ দিনতে জুবিন গাৰ্গক হত্যা কৰিলে আৰু সেই জুবিন গাৰ্গক হত্যা কৰাৰ পিছত সেই মুছলমান তেওঁ দুলু আহমেদৰ কথা কৈছো আপোনালোকে বেয়া নাপাব সামাজিক মাধ্যমত তেনেকে মুছলমান বুলি কোৱা কাৰণে তেওঁহে গৈ পেলাই কিন্তু ছিংগাপুৰত ন্যায় কাৰণে লাগিছিলে আৰু পিছত তেওঁক লৈ পেলাই মানে তেওঁক লৈ ভয় ভাবুকি অনেক কিবা কিবি আহিছে আৰু ইতিমধ্যে তেওঁ সিদিনাখন এখন এটা ফেচবুকত তেওঁ আহি কৈছিলে যে মোক এনেকুৱা 14 তাৰিখে যিহেতু শুনানি আছে তেওঁ মানে ঘৰৰ তেওঁ ব্লাড ৰিলেশ্যনৰ কিছুমানৰ মানে অকমান সাপোৰ্ট লাগে যি নেকি সেইবিলাক আদালতত বিচাৰ খুচাৰ হয় কিন্তু সেইখিনি
তেওঁলোকে নকৰিলে, আগতেও কৰা নাই আৰু এতিয়াও কৰা নাই। এতিয়া কিছুমান কথা দেখিলে হাঁহি উঠে আৰু সেই ভিডিঅ' বাৰু মই পিছত বনাম, নবনোৱাকৈ নাথাকোঁ, কিন্তু এই মুহূৰ্তত বহুত এটা মানে মই বিজি কামত ব্যস্ত। আপোনালোকে সেইখন লগাই দিছোঁ দেখিছেনে, এনেকুৱাই কাম মানে। এতিয়া আপোনালোকে ভাবিছে চাগে এই মানুহজনী একে বিহু লাগিলেই নে, কিন্তু লাগিছে, বহুত কথা আছে মোৰ ইয়াতো। কোন সময়ত ক'লে যাব লাগে মানে ঠিকেই নাই। গতিকে বন্ধু বান্ধৱীসকল, সেই দুলু আহমেদে মই যে এইখিনি কথা কৈ আছোঁ, হয়তো আপোনালোকে ভাবিব পাৰে যে মানুহজনীয়ে ফাঁকি কথা কয়, কিন্তু আপোনালোকক মই কৈছোঁ শুনক, মই যি কথা কওঁ তথ্য প্ৰমাণ থকা কথাহে কওঁ। আৰু কিছু লোকে মোক কালি দুটামান কমেণ্ট কৰিছে, শুনকচোন, মই কোনোবা তথ্য নথকা ভিডিঅ' বাৰু দিওঁ নেকি? আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই ওপৰতে যে সেই চিলনীয়ে যে থাপ মাৰেহি, তেনেকৈ আহি থাপ মাৰি পেলাই কমেণ্টটো মাৰি থৈ যায়। বাৰু যিয়ে নহওক, তেওঁলোকলৈকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে যে বাৰু চাই, হয় নে নহয়, ভালেই হওক বা বেয়াই হওক। মই ভিডিঅ' বনাব নাজানো আৰু কেইদিনো হৈছে মই ভিডিঅ' বনোৱা, তথাপিওতো আপোনালোকে মোক সহায় সহযোগ কৰিছে, নহয়নে বাৰু? যি নহওক, এতিয়া মই কওঁ শুনক, দুলু আহমেদে কিহৰ কাৰণে কি কৰিলে আপোনালোকে তেওঁৰ মুখেৰে শুনি লওক। প্ৰথম কথা যে মোৰ 14 তাৰিখলৈ মই সংবাদ মাধ্যমত নাহিম বুলিয়ে কৈছিলোঁ, যে কাৰণ পৰৱৰ্তী শুনানি মই যিটো ছিংগাপুৰত দিছিলোঁ 14 তাৰিখে আছিল, মই মুকলিকৈ কৈছোঁ। কিন্তু কি হ'ল, আমি মোৰ কথা বাদ দিয়ক, সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছিলে যে ছিংগাপুৰত থকা 11 গৰাকীও দোষী নিৰ্দোষী পিছত হ'ব, অন্ততঃ তদন্ত আৰু চাৰ্জশ্বিটত নামবিলাক আহিব লাগে। পৰিয়ালৰ লোকে কিবা আমাক সহযোগ কৰিছে নাই কৰা সেইটো বিষয়ে আহে নাই। আজি জুবিন গাৰ্গৰ হত্যা হোৱা 4 মাহ হ'ব হৈছে, আমিতো কোনো পৰিয়ালৰ সহায় বিচাৰে নাই, সহায় পোৱাও নাই। কিন্তু আমি মাজে মাজে কিছুমান আইনী প্ৰক্ৰিয়াত কিছুমান মানে হেৰি দিওঁ আৰু মানে এডভাইচ কিছুমান কৰোঁ যে এইটো কৰিলে ভাল হ'ব বুলি। যে তেখেতসকলে শুনিব ইচ্ছা প্ৰকাশ নকৰে, আমাৰ ক'ব লগা একো নাই। কিন্তু 3 দিন আগে মই যেতিয়া দেখিলোঁ, হঠাৎ গৰিমা গাৰ্গ ডাঙৰীয়াই ক'লে যে নিজৰ ছ'চিয়েল মিডিয়াত, আপোনালোকে বাতৰিও কৰিছিলে, এইটো লৈ ND24ত বাতৰিও হৈছিলে, শ্ব'ও হৈছিলে, মই মোৰ প্ৰতিক্ৰিয়া দিছিলোঁ যে ছিংগাপুৰত থকা 11 গৰাকী অসুৰেও শাস্তি পাব লাগে। এতিয়া শাস্তিটো মোবাইলত কৈ থাকিলে পাব নেকি? শাস্তি মোবাইলত কৈ লিখি থাকিলে নাপায়। তেতিয়া মই এটা এডভাইচ কৰিছিলোঁ যে যিহেতু 14 তাৰিখে গোচৰৰ শুনানি আছে ছিংগাপুৰত, আৰু তাত এতিয়া FIR দিয়াৰ পৰিস্থিতি নাই, এতিয়া কোৰ্টত অহা 14 তাৰিখৰ পৰা প্ৰথম শুনানি হ'ব। মই এটাই কথা কৈছিলোঁ যে যিহেতু বিষয়টোত 16 গৰাকী জড়িত হৈ আছে, 11 গৰাকীৰো বিৰুদ্ধে আদালতত পৰিয়ালৰ যিকোনো লোক, মই কোৱা নাই যে অকল গৰিমা গাৰ্গে আহিব লাগে, তেখেতসকলৰ ভাতৃ পিতৃ খুৰায়েক বহুত আছে, ভগ্নী বহুত আছে, কোনোবা এগৰাকী ইয়াৰ পৰাই যদি বিচাৰে মই সহায় কৰি দিম বুলি ক'লোঁ। সেইটোতো মোৰ ভুল হ'ব নোৱাৰে, কাৰণ ন্যায় পোৱাটো অসমৰ ৰাইজে বিচাৰিছে, যাৰ বাবে মই যিখিনি মোৰ কৰিব লগা আছে বা যিখিনি ক'ব পৰা আছে সেইখিনি মই কৈছোঁ। তাৰপিছত যোৱাকালি সংবাদমেল দিলে, গৰিমা গাৰ্গ ডাঙৰীয়া দিছে, ভাল কথা। মই তাত এটা কথা বুজি নাপালোঁ, যিটো সময়ত আমি চৰকাৰখনৰ বিৰুদ্ধে চাৰ্জশ্বিট দুৰ্বল হৈছে, ন্যায় প্ৰক্ৰিয়াত খেলি মেলি হৈছে, দোষী সম্পূৰ্ণ শাস্তি দিয়া নাই, আমি চৰকাৰৰ বিৰুদ্ধে কৈছোঁ, তেনে অৱস্থাত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে, তেতিয়া আৰু আমাৰতো আৰু বুজিব একো বাকী নাথাকে। সেইবাবে মই প্ৰস্তুত দিছোঁ যে আজিৰ পৰা মই জুবিন গাৰ্গৰ নাম নলওঁৱেই, মই নাম। কিন্তু মই এইটো কোৱা নাই যে মই গোচৰ উঠাই ল'ম বা মই ন্যায় যুদ্ধত নালাগো বুলি। মই পৰিকল্পনাহে সলনি কৰিছোঁ, সিদ্ধান্ত সলনি কৰা নাই। মই অহা খুব সোনকালে হাইকোৰ্টত PIL দাখিল হ'ব এই 11 গৰাকীৰ চাৰ্জশ্বিটৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে, আপোনালোকক খবৰ দিম মই। কিন্তু আৰু এটা বেছি বেয়া লাগিছে যে চৰকাৰক প্ৰশংসা কৰিছে, কৰক, এটা এটাকৈ নাম সময়ত ৰাজহুৱা হ'বতো, কোনে জুবিন গাৰ্গৰ হত্যাক লৈ ব্যৱসায় কৰিছে, ইনকাম কৰিছে, এইবিলাক চব ৰাজহুৱা হ'ব। এইবিলাক তাতে আকৌ সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে বাতৰি কৰিছে, কোনোবা একাংশত মই দেখিছোঁ যে মই স্বাৰ্থৰ কাৰণে নাই। মোৰ কি স্বাৰ্থ আছে ইয়াতে? মোৰ স্বাৰ্থ কি আছে অসমৰ ৰাইজে ভালদৰে জানে। কিন্তু এটা কথা ক'ব লাগিব, যিটো সময়ত 3-4 গৰাকী যুৱকে জুবিনৰ নাম মৃত্যুৰ খবৰ পাই আত্মহত্যা কৰিছিলে, বিকাশ অসম, তাৰপিছত ভিক্টৰ দাস, ৰন্টু পানী ফুকন, অজয় ফুকন গ্ৰেপ্তাৰ হৈছিলে, গ্ৰেপ্তাৰ হৈ তেখেতসকল এতিয়াও তাৰে আধা সংখ্যক কাৰাগাৰত বন্দী হৈ আছে। এবাৰো প্ৰশংসা নাই, এবাৰো প্ৰশংসা কৰা নাইতো। কিবা খবৰ ল'লে নেকি? এনে আৱেগিক হৈ মোবাইলত পষ্ট, এইটো আৰু এটা কথা কওঁ, অসমৰ ৰাইজৰ আৱেগ কিন্তু কেৱল জুবিন গাৰ্গৰ ওপৰত আছে, কোনো পৰিয়ালৰ ওপৰত নাই, আমাৰো নাই। আমি আমাৰ কাম কৰিছোঁ, আমাকতো পৰিয়ালৰ লোকে সহায় কৰা নাই, নে কিবা সহায় কৰিছে নে আমি কিবা সহায় বিচাৰিছোঁ? সময় সাপেক্ষে কিছুমান উপদেশ দিছিলোঁ, নাই শুনা, ভাল কথা। গতিকে মই আকৌ কৈছোঁ যে এইটো ভুল ব্যাখ্যা নকৰিব
মই ন্যায় প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহা নাই, মই মোৰ এফআইআৰ উইথড্ৰ কৰা নাই। ছিংগাপুৰত 14 তাৰিখে শুনানি আছে, মই আকৌ কৈ আছোঁ। কিন্তু পৰিকল্পনা সলনি কৰিছোঁ, মোবাইলত নিদিওঁ, সংবাদ মাধ্যমত নকওঁ, কিবা এটা আদেশ হ'লে আপোনালোকক জনাম, আপোনালোকে দিব বাতৰি। কিন্তু এই ধৰি লওক হঠাৎ মানুহ এতিয়া বেয়া পাইছে, আপুনি ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ কমেণ্টবিলাক চাব নাই, অসমৰ ৰাইজে বেয়া পাইছে, চৰকাৰখনক প্ৰশংসা কৰাই বেয়া পাইছে। আৰু যিটো এটা কথা ক'ব লাগিব, খাৰগুলিৰ যিটো ঘৰ জুবিন ন্যাসক দিলে, এইটো কোনো বহুতে বাতৰিটো ভুল বুলি ব্যাখ্যা কৰিছে, এইটো দান কৰা বুলি দিছে। জুবিন ন্যাসটো জুবিন গাৰ্গৰ হয়, পৰিয়ালৰ হয়, তাত দানৰ কথা আহিব নালাগে, পৰিয়ালৰ লোকে চোৱা চিতা কৰিব। সেইটোক লৈ একেবাৰে মানে বিৰাট ডাঙৰ বাতৰি হৈছে। আমি সেইবিলাক জানিব চেষ্টা কৰা নাই। জুবিন ন্যাসক দান দিছে, কাৰোবাক ৰাইজৰ বাবে দান দিছে, দুখীয়াক দান দিছে, কথাটো তাত নাই। কথাটো বৰ্তমান অসমৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰক্ৰিয়া, ন্যায়ৰ তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে। বাকী তেখেতৰ পৰিয়ালে কাৰোবাক দান দিয়ে, কিবা ন্যায় হেৰিক দিয়ে, আমাৰ ক'ব লগা তাত একো নাই। কোনোবাই যিটো ভাবি আছে সেইটোক ক'ব লগা এইটো আছে, যিটো সময়ত আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আমাৰ অসমীয়া ল'ৰা গ্ৰেপ্তাৰ হৈছে, NSA ধাৰা ৰুজু হৈছে, আমি গোচৰ কৰি আছোঁ, কষ্ট কৰিছোঁ, তেনে সময়ত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে, তেতিয়া আৰু আমাৰো মনবিলাক ভাঙি যায়। কিন্তু মনবিলাক ভাঙি যোৱা মানে এইটো নহয় যে আমি ন্যায় যুদ্ধৰ ক্ষেত্ৰৰ পৰা আঁতৰি আহিম। একেবাৰে তীব্ৰভাৱে কৰি আছোঁ, কৰি যাম। অহা 5 তাৰিখৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হ'ব। ইতিমধ্যে 9,770 গৰাকীয়ে, মই আপোনাক দিম পিটিশ্যন, 9,770 গৰাকীয়ে যিটো গণস্বাক্ষৰ অভিযান হৈছিলে, মোৰ নেতৃত্বত হৈছিলে, সেই গণস্বাক্ষৰ অভিযানৰ জৰিয়তে আমি 11 গৰাকী ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক চাৰ্জশ্বিটত নাম অন্তৰ্ভুক্ত কৰি তদন্ত কৰিব লাগে বুলি অন্য এক PIL কৰিম। এইটো আৰু খবৰ দিম আপোনালোকক, হয়তো মই নিদিওঁ, কিন্তু আপোনালোকে খবৰ পাব। সেইকাৰণে আগে কৈছোঁ যে এইবিলাক মুখ চুপতি কৰা কথা নহয়, অসমৰ ৰাইজে প্ৰতিটো কথা লক্ষ্য কৰি আছে। গতিকে যিকোনো কথা মানে বিশেষকৈ এই গোচৰটোৰ ক্ষেত্ৰত সাৱধানে ক'ব লাগে বুলি মই ভাবোঁ। গতিকে পৰিয়ালৰ লোকৰ প্ৰতি মোৰ কোনো সঁহাৰি নাই, মই আগে কৈ আছোঁ। মোৰ প্ৰতি নাই বাদ দিয়ক, অসমৰ ৰাইজৰো সঁহাৰি আছে জুবিন গাৰ্গৰ প্ৰতি, আৱেগ জড়িত হৈছে জুবিন গাৰ্গৰ প্ৰতি, কোনো পৰিয়ালৰ প্ৰতি নাই। পৰিয়ালে যেতিয়া চৰকাৰক প্ৰশংসা কৰিছে, এইটো অসমৰ ৰাইজে বেয়া পাইছে, আৰু সেইটো মই দুই এষাৰ মই কৈছোঁ, তাত মোৰ কি বেয়া হ'ল। আৰু দুলু আহমেদ কিন্তু সেই শাসকীয় বিজেপি চৰকাৰৰ ভৰি চেলেকা গোলাম নহয়, এইটো আপোনাক স্পষ্টকৈ কৈ দিছোঁ। মোৰ এই যুদ্ধ মই যি ধৰণে কৰিছোঁ, আগত কৰি মই আৰু বেছিকৈ কৰি যাম, তাৰ বাবে মোক অসমৰ ৰাইজে সঁহাৰি জনাইছে। মোৰ ছিংগাপুৰতো 14 জানুৱাৰীত আছে, অসমৰটো কেতিয়া আছে মই নাজানো। অসমৰটো আপোনালোকে পৰিয়ালৰ লোকক যে সোধক, আদালততো আছিল তেখেতসকলে আজি। মোৰতো 14 জানুৱাৰীত আছে। আৰু হাইকোৰ্টৰ গোচৰটো 5 তাৰিখৰ পিছতে আমি নতুনকৈ কৰিম। আকৌ কৈছোঁ যে 9,770 গৰাকী বিভিন্ন জিলাৰ পৰা, গোলাঘাট জিলাৰ পৰা আটাইতকৈ বেছি স্বাক্ষৰ হৈছে। আমি PIL ফাইল কৰিম কেৱল 11 গৰাকীক। নিশ্চয় আপোনালোকে শুনিলে দুলু আহমেদৰ সেই কথোপকথনখিনি। এতিয়া আপোনালোকে কওকচোন কি হ'বলৈ গৈ আছে। আৰু জুবিনৰ হত্যাকাৰীসকলে অতি শীঘ্ৰে কিন্তু মুকলি আকাশৰ তললৈ আহি আছে, আপোনালোকে চিন্তাই নকৰিব। বন্ধু বান্ধৱীসকল, এতিয়া এইখিনিতে লৈছোঁ বিদায়, বাই বাই।